ধৰা বিয়া পতাৰ পাছত মতা মানুহজনক কিয় গুৰুত্ব নিদিয়া হয়? যিজনী ছোৱালীক তেওঁ ভাল পাই বিয়া পাতি আনিছিল সেইজনী ছোৱালীক তেওঁ নোচোৱা কিয় হয়? যদি মোৰ চেহেৰা বেয়া আছিল তেতিয়াহ'লে মোৰ লগত 3 বছৰ ৰিলেশ্যনত কেনেকৈ আছিল? মই এটা কথা কওঁ, বহুতে হয়তো বেয়া পাব। স্বামীয়ে তোমাক তেতিয়াহে গুৰুত্ব দিব যেতিয়া তুমি নিজকে গুৰুত্ব দিবা। স্বামীয়ে তোমাৰ ফালে তেতিয়াহে আকৰ্ষণ হব যেতিয়া তুমি আকৰ্ষণীয় হবা, এট্ৰেক্টিভ হবা, তেতিয়াহে তোমাৰ ফালে এট্ৰেক্ট হব তেওঁ। ভাল পাই থাকোতে, ছোৱালী থাকোতে যেনেকৈ আছিলা, য'তেই আছিলা, সাজি কাচি ধুনীয়া হৈ আছিলা। বহুত ছোৱালীয়ে বেয়া পাব, কিন্তু এইটোৱে সত্য। মই এটা কথা বুজি নাপাওঁ, বিয়া হোৱাৰ 2-3 মাহ ঠিকে থাকে, তাৰ পাছত ছোৱালীজনীয়ে এনেকুৱা কিছুমান কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে যিবোৰ কাপোৰ স্বামীয়ে পছন্দ নকৰে। সেই কাপোৰযোৰ হয়তো কৰবাত ফটা থাকিব, নহয় কৰবাত দাগ থাকিব, হয়তো পুৰণি একদম ৰং যোৱা কাপোৰ হ'ব। এনেকুৱাতো নহয় পত্নীজনীৰ কাপোৰ নাথাকে, কাপোৰটো আলমাৰি ভৰি থাকে, কিন্তু স্বামীজনৰ কাষত নিপিন্ধে। এনেকুৱা কিয়? এটা কথা মনত ৰাখিবা, তেওঁক নুসুধাকৈ ক'তো নাযাবা, তেওঁ মানা কৰা কাম একো নকৰিবা। গধূলি তেওঁ ঘৰ অহাৰ আগত কাম বন শেষ কৰি নিজকে অলপ সময় দিবা, অলপ সাজি কাচি থাকিবা, মুখত এটি হাঁহি ৰাখিবা, আৰু তাৰ পাছত তেওঁক মৰমেৰে এষাৰ মাত লগাবা। তাৰ পাছত ময়ো চাওঁ কোন স্বামীয়ে নিজৰ পত্নীক অৱহেলা কৰে। ধন্যবাদ।